চাওক আমি এটা লোকতান্ত্ৰিক দেশত আছোঁ সকলৰ কোৱা অধিকাৰ আছে কিন্তু আমি এনেকুৱা কথা ক'ব নালাগে যি কথা এটা বিশেষ ধৰ্ম বা এটা বিশেষ জাতিক আঘাত পেলায় আমি নিজৰ ব্যৱহাৰত নিজৰ কথাত সদায় যিসকল ৰাজহুৱা জীৱনত আছোঁ আমি অলপ সতৰ্ক হৈ নিজৰ কথাবোৰ ক'ব লাগে কিন্তু আমি দেখিছোঁ মুখ্যমন্ত্ৰী নিজৰ কথাবোৰ পাতলৰে কয় মুখ্যমন্ত্ৰী আজি তেওঁ নিজৰ পুনৰবাৰ লোকসভা পিছত ইমান তেওঁ মন ভাঙি গৈছে নিজৰ শিবিৰৰ মাজত ইমান শীতল যুদ্ধ তেওঁ কেনেদৰে কথাবোৰ কৈ আছে আমি গম পোৱা নাই নেকি আজি মুখ্যমন্ত্ৰী মহোদয় মূল ৰাজনৈতিক অস্ত্ৰ কংগ্ৰেছ দলে নাইকিয়া কৰি দিছে কোন মৌলানা আজমল ডাঙৰীয়া যোৱা লোকসভা নিৰ্বাচনত যিদৰে কংগ্ৰেছ দলে AIUDF দলটোক দুৰ্বল কৰি দিছে সেই AIUDF দলটোৱেতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সোঁহাত বাওঁহাত আছিলে সেই মৌলানা আজমল চাহাবটোৱে মুখ্যমন্ত্ৰী আটাইতকৈ ঘনিষ্ঠ বন্ধু আছিলে যে এনেকুৱা এটা ৰাজনৈতিক সময়ত কিছুমান আৱেগিক কথা কৈ দিয়ে যি গোটেই পৰিস্থিতি সাম্প্ৰদায়িক এটা ৰঙে পৰিণত কৰি দিয়ে আজি মই ভাবিছোঁ মুখ্যমন্ত্ৰী মহোদয়ে খুব মিছ কৰিছে নিজৰ আটাইতকৈ ঘনিষ্ঠ বন্ধু মৌলানা আজমল ডাঙৰীয়া আৰু এই যে সাম্প্ৰদায়িক শক্তি আমি এক ভাগ আমি মানে কংগ্ৰেছলৈ সাম্প্ৰদায়িক এই যুগলবন্দী সাম্প্ৰদায়িক এই পাৰ্টনাৰশ্বিপত এটা ভাগ আমি যোৱা লোকসভা নিৰ্বাচনত আমি ভাঙিলোঁ আৰু আন এটা ভাগ যে থাকি গ'ল সেইটো আহা আমি নিৰ্বাচনত আমি নিজৰ কৰিবলগীয়া কামখিনি সম্পূৰ্ণ কৰিম মই এই ক্ষেত্ৰত আশা কৰোঁ যে যিমান আমি অভিভাৱকসকল আছে যিমান আমাৰ সমাজৰ ভিতৰত দায়িত্ব থকা মানুহ আছে আমাৰো দায়িত্ব যে আমি য'তেই আছোঁ আমি চাবলগীয়া যে আজিৰ তাৰিখত যদি মই এটা দলৰ ভিতৰত আছোঁ মোৰ দলত প্ৰত্যেক নাৰী সুৰক্ষিত নে যদি আপোনালোকে সাংবাদিকতা কৰি আছে আপোনালোকৰ চেনেলৰ ভিতৰত এজন মহিলা সাংবাদিক ৰাতি ৰিপৰ্টিং কৰাৰ পিছত বা এজেঞ্চি কাৰ্যালয়ৰ ভিতৰত নিজকে সুৰক্ষিত ভাবেনে আপোনালোকৰ ভিতৰত যদি কোনোবা এজন বন্ধুৱে যদি কিবা এটা অশ্লীল কথা কয় আপুনি হাঁহে নে সেই কথাবোৰ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে মই আশা কৰোঁ যে যি এই জীয়ৰীৰ লগত হ'ল ভৱিষ্যত কাৰো লগত কেতিয়াও নহয় আৰু ইয়াৰ দায়িত্ব নিশ্চয় চৰকাৰ ল'বই কিন্তু মানৱ জাতি হিচাপে অসমীয়া হিচাপে আমাকো লোৱাটো উচিত এই ক্ষেত্ৰত মই কোনো ৰাজনীতি কৰিবলৈ বিচৰা নাই এটা সংবেদনশীল বিষয় কিন্তু এই ক্ষেত্ৰত মই পুনৰবাৰ কৈছোঁ আমাৰ পুৰুষসকলৰ মাজত এটা জাগৰণ লাগিব আমি নিজৰ মনৰ চৰিত্ৰটো সলনি কৰিব লাগিব নিজৰ ব্যক্তিত্ব সলনি কৰিব লাগিব আৰু নিজে থিৰাং কৰিব লাগিব যে আমি নিজৰ ঘৰত ভিতৰত জন্ম দিয়া ল'ৰাবোৰক আমি মানৱ হ'বলৈ শিকাম নে জংঘলৰ জীৱ জন্তু হ'বলৈ শিকাম চাওক ঢিঙত যি কাণ্ড হ'ল আমি সকলোৱে সম্পূৰ্ণভাৱে গৰিহণা দিছোঁ আমি সকলোৱে বিচাৰিছিলোঁ যে দোষীসকলে আটাইতকৈ কাঢ়া তেওঁলোকে এটা পানিছমেণ্ট পাব লাগিছিল শাস্তি পাব লাগিছিল বৰ্তমানত যিগৰাকী ছোৱালী মই তেখেতৰ লগত কথা পাতিবলৈ এটা সুযোগ পালোঁ সংবেদনশীল কথা যিহেতু বয়স কম আৰু তাইৰ লগত কথা পাতোঁতে মোৰ চেষ্টা আছিল যে তাই এজন সাহসী যুৱতী
এজন প্ৰতিভা যুৱতী স্কুলত বিভিন্ন সময়ত তেওঁ স্কুলৰ মঞ্চত নিজৰ কলা প্ৰদৰ্শন কৰিছে আৰু সেই কথাবোৰ মই তাইক মনত পেলাবলৈ বিচাৰিলোঁ যে যি হ'ল তো নিশ্চয় আমাক ভাঙি দিছে কিন্তু তাইৰ লগত কথা পাতি পৰিয়ালৰ অন্য সদস্যৰ লগত কথা পাতি তাই যে এজনী ফাইটাৰ এজনী যোদ্ধা আজি হিচাপে প্ৰমাণ হৈছে ইমান কম বয়সত তাই যি সাহস যি শক্তি যি যোদ্ধা দৰে তাই নিজকে ধৰি ৰাখিছে মই সেলুট কৰিছোঁ উজ্জ্বল ভৱিষ্যৰ মই কামনা কৰিছোঁ আৰু মই ক'লোঁ যে পৰৱৰ্তী সময়ত যেতিয়া স্কুলত আগৰ দৰে নিজৰ প্ৰতিভা দেখাবলৈ যেতিয়া সময় আহিব মোক অৱগত কৰক যিসকল স্থানীয় মানুহ আছে তেওঁলোককো ক'লোঁ কি মোক অৱগত কৰক আৰু যাৰ ফলত মই নিজে স্কুলত গৈ মই নিজে মই ভাগ ল'বলৈ বিচাৰোঁ চাবলৈ বিচাৰোঁ আৰু পুনৰবাৰ আজি তাইৰ ভুল নহয় আৰু কোনোৱে যে নাভাবে যে এই ক্ষেত্ৰত এজনী ছোৱালী অসমীয়া জীয়ৰী কিবা ভুল হৈছে এনেকুৱা কোনো কথা কোনো ক'বও নালাগে কোনো ভাবিবও নালাগে পৰিয়ালৰ বিভিন্ন সদস্যও ভাবিব নালাগে তাই এজন মেধাৱী প্ৰতিভা থকা এজন শক্তিশালী জীয়ৰী যাৰ লগত জঘন্য এটা কাণ্ড হৈছে কিন্তু আমি সকলোৱে তাই উজ্জ্বল ভৱিষ্যৰ বাবে কামনা কৰিছোঁ এই মুহূৰ্তত তাইৰ লগত থিয় দিছোঁ আৰু এই সময়ত অসমৰ ভিতৰত পুৰুষ সমাজ আত্মবিশ্লেষণ কৰা সময় আহিল আমি পুৰুষসকলে কি কৰি আছোঁ আমি মানৱ না আমি জংগলৰ জন্তু আমি মানুহ হিচাপে থাকিবলৈ বিচাৰোঁ সমাজৰ মাজত নে জংগলৰ জীৱ জন্তুৰ দৰে থাকিবলৈ বিচাৰোঁ এই কথা পুৰুষসকলে নিৰ্ধাৰিত কৰিব লাগিব আপুনি সভাৰ পিছত এটা নিৰ্দিষ্ট কৈছে যে তেওঁলোকৰ কিন্তু কাৰুকাৰ্য কিন্তু গতিবিধি যথেষ্ট বিশেষ সম্প্ৰদায় মই সেইটোৱে কৈছোঁ আৰু আপোনাৰ প্ৰশ্নৰ উল্লেখ হৈছে ইয়াত লোকসভা নিৰ্বাচন ক'ৰ পৰা আহিলে লোকসভা নিৰ্বাচনৰ লগত কি সম্পৰ্ক আছে নিজৰ ৰাজনৈতিক ব্যৰ্থতা গৃহ বিভাগৰ দায়িত্ব থকা এজন মানুহৰ নিজৰ ব্যৰ্থতা লুকাবলৈ আজি তেওঁ ৰাজনীতি কৰিছে ইয়াৰ বাহিৰে কি প্ৰত্যেক ক্ষেত্ৰত গৃহ বিভাগ খুব ভালদৰে কাম কৰিছে নেকি আমি পাহৰি গৈছোঁ নেকি 15 আগষ্টৰ দিনত কি হ'ল আমি পাহৰি গৈছোঁ নেকি যে সমাজৰ মাজত কেনেদৰে সংঘাত লাগিছে আমি পাহৰি গৈছোঁ নেকি যে বিভিন্ন ঠাইত মাৰপিট হৈছে ডকাইত চোৰ বাঢ়ি গৈছে আমি পাহৰি গৈছোঁ নেকি কি যুৱকসকল আলফাৰ প্ৰতি আকৃষ্ট হৈছে তো এই ধৰণৰ মই ভাবোঁ ৰাজনীতিকৰণ এনেকুৱা এটা পৰিৱেশত
সেইটো মুখ্যমন্ত্ৰীৰ দুৰ্বলতা প্ৰকাশ কৰে আৰু যদি লোকসভা নিৰ্বাচনৰ পিছত মুখ্যমন্ত্ৰী ভাঙি পৰিছে প্ৰত্যেক ক্ষেত্ৰত কোনোবা এজনক নিজৰ ব্যক্তিগত শত্ৰু হিচাপে গ্ৰহণ কৰে আৰু নিয়ন্ত্ৰণ কৰিবলৈ ব্যৰ্থ দেশখন চলাব পৰা নাই ৰাজ্যখন চলাব পৰা নাই তেতিয়া ভাল তেওঁৰ যথেষ্ট ধন সম্পত্তি হৈছে আমি সকলোৱে জানো তেওঁ VRS লৈ লওক আৰু য'ত তেওঁ নিজৰ ডাঙৰ এটা ৰিজৰ্ট বনাইছে তাত গৈ শান্তিত থাকক এতিয়া কিশোৰীগৰাকী আত্মীয়ে কৈছে যথেষ্ট প্ৰভাৱ পৰিছে কাৰণ যিহেতু এনেকুৱা জঘন্য ঘটনা হৈছে কথা পাতি কেনেকুৱা পালে বৰ্তমান তেওঁ ভয়মুক্ত হৈছে শংকামুক্ত হৈছে নে ভয় কৰি আছে মই গোটেইখিনি কথা ক'লোঁ যে জঘন্য কাণ্ড হৈ যোৱাৰ পিছতো তাই যে এজন সাহসী আৰু তাই যে এই বাহিৰে তাই নিজৰ এজন চিনাকি আছে তাই মাত্ৰ এগৰাকী মানে ভিক্টিম নহয় তাৰ ইয়াৰ বাহিৰে এই কাণ্ডৰ বাহিৰে তাই এটা পৰিচয় আছে তাইৰ এটা ব্যক্তিগত জীৱন আছে তাইৰ প্ৰতিভা আছে তাইৰ কলা আছে তাইৰ ঘৰৰ ভিতৰত এটা পৰিৱেশ আছে এই গোটেইখিনি কথা যে তাই মনত ৰাখিছে ভাঙি পৰা নাই তাৰ বাবে মই তাইক চেলিউট কৰিছোঁ আৰু আমাৰ সকলোৰ দায়িত্ব যে তাই উজ্জ্বল ভৱিষ্যৰ বাবে আমি যিমান পাৰোঁ আমি নিজৰ ফালৰ পৰা চেষ্টা কৰিব লাগে কিশোৰীগৰাকীক লৈ যাব নিবিচাৰে বেলেগত থাকিব চৰকাৰ কোনো মই সেইখিনি কথা মই সেই সম্পৰ্কে মই পাতা নাই মই ক'লোঁ যে জীয়ৰীগৰাকী নিজৰ যে প্ৰতিভা নিজৰ স্কুলৰ বান্ধৱীৰ মাজত গৈ আগৰ দৰে নিজৰ জীৱনটো ব্যৱহাৰ কৰিবলৈ বিচাৰিছে আৰু যেতিয়া মই ক'লোঁ যে আহাবাৰ যদি ক'ৰবাত স্কুলৰ ভিতৰত কিবা অনুষ্ঠান তেওঁলোকে আয়োজন কৰে মই যাব পাৰোঁ নে নোৱাৰোঁ তাই সেই সময়ত অনুমতি দিছে মই যিখিনি কথা পাতিছোঁ মই যি অনুভৱ কৰিছোঁ সেইখিনি মই আপোনালোকৰ সন্মুখত মই প্ৰকাশ কৰিছোঁ পুনৰবাৰ কৈছোঁ এই সময়ত আমি মানুহ হৈ থাকিম নে জংঘলৰ জীৱ জন্তু হৈ থাকিম আমাক নিৰ্ধাৰিত কৰিবলগীয়া আপুনি কৈছে ৰাজনীতি